Hello everyone, আপোনালোক সকলোক ষ্টাডি উইথ পাৰভেজৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছোঁ। আমি পলিটিৰ এটা কনচেপ্ট প্লাছ MCQ চিৰিজ আৰম্ভ কৰিছোঁ। ইয়াৰে আজি পাৰ্ট 4 হয়। এই চিৰিজটোত আমি চিৰিয়েলকৈ টপিক ডিছকাছ কৰিছোঁ। লগতে MCQখিনি আমি মিক্স কৰি অনাৰ পৰিৱৰ্তে চিৰিয়েলকৈ অনাৰ চেষ্টা কৰিছোঁ। এই চিৰিজটো কেৱল আছাম পুলিচৰ বাবেই নহয়, অসম চৰকাৰৰ হ'বলগীয়া সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই চিৰিজটো বহু গুৰুত্বপূৰ্ণ হয়। যিসকলে আমাৰ চেনেলত নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তেন্তে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। আজিৰ ক্লাছত বিশেষকৈ আমি ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ বিষয়ে আলোচনা কৰিম। যিহেতু আগৰ ক্লাছত আমি ফাণ্ডামেণ্টেল ৰাইট, ফাণ্ডামেণ্টেল ডিউটি আৰু DPSPৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি বিশেষকৈ আমি আৰ্টিকেল 52ৰ পৰা আলোচনা কৰি যাম। তেন্তে আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন, ভাৰতৰ সংবিধানৰ কোনটো পাৰ্টত ৰাষ্ট্ৰপতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব পাৰ্ট 5ত, ভাৰতৰ সংবিধানৰ পাৰ্ট 5ত ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে। নেক্সট কুৱেশ্যন, আজিৰ দ্বিতীয়টো কুৱেশ্যন হ'ল, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আৰ্টিকেল 52ত ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে। যিহেতু 51 আৰ্টিকেললৈ আমি DPSPৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু 51Aত আমি ফাণ্ডামেণ্টেল ডিউটিসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু 52 আৰ্টিকেলৰ পৰা ৰাষ্ট্ৰপতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ইয়াৰ কিছুমান পইণ্ট আছে, এই পইণ্টখিনি আমি চাই লওঁ। এইখিনি গোটেইখিনি আৰ্টিকেল ইম্পৰ্টেণ্ট হয়। বহু কম্পিটিটিভ এক্সামত এনে আৰ্টিকেলৰ পৰা বহু কুৱেশ্যন সোধা দেখিবলৈ পোৱা গৈছে। আৰ্টিকেল 53ত ৰাষ্ট্ৰপতি কাৰ্যপালিকাৰ মুৰব্বী বুলি কোৱা হৈছে। আৰ্টিকেল 54ত ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ইয়াৰ পৰা এটা কুৱেশ্যন সোধে, ৰাষ্ট্ৰপতিৰ নিৰ্বাচন কোনটো পদ্ধতিৰ ভিত্তিত কৰা হয়? উত্তৰ হ'ব পৰোক্ষ পদ্ধতিৰ ভিত্তিত ৰাষ্ট্ৰপতিৰ নিৰ্বাচন কৰা হয়। বিশেষকৈ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন দুখন সদনৰ সদস্যসকল, ৰাজ্যিক বিধানসভাৰ সদস্যসকল আৰু কেন্দ্ৰীয় শাসিত অঞ্চল যেনে দিল্লী আৰু পণ্ডিচেৰীৰ সদস্যসকলে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ভোটদান কৰে। ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত মনোনীত সদস্যসকলে ভোটদান নকৰে। মই লগত এক্সপ্লেইন কৰি যাম, এইখিনি কথাখিনি নোট কৰাৰ চেষ্টা কৰিবা। আৰ্টিকেল 56ত ৰাষ্ট্ৰপতিৰ কাৰ্যকালৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰ্টিকেল 58ত ৰাষ্ট্ৰপতিৰ যোগ্যতাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰ্টিকেল 60ত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰু আৰ্টিকেল 61ত ৰাষ্ট্ৰপতিৰ মহা অভিযোগৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ইয়াত আৰ্টিকেল 61টো বহু গুৰুত্বপূৰ্ণ আৰ্টিকেল হয়। আৰ্টিকেল 54টো গুৰুত্বপূৰ্ণ হয়। আৰু ৰাষ্ট্ৰপতিৰ আৰ্টিকেল কাৰ্যকাল, আৰ্টিকেল 56টো গুৰুত্বপূৰ্ণ হয়। কুৱেশ্যনত দিয়ে কোনটো আৰ্টিকেলত ৰাষ্ট্ৰপতিৰ কাৰ্যকালৰ বিষয়ে বৰ্ণনা কৰা হৈছে, নাইবা কোনটো আৰ্টিকেলত ৰাষ্ট্ৰপতিৰ বিষয়ে নিৰ্বাচনৰ বিষয়ে বৰ্ণনা কৰা হৈছে। এইখিনি নোট কৰি ল'বা। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ হ'লে ন্যূনতম বয়স কিমান হ'ব লাগিব? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 35 ইয়াৰ্ছ। নেক্সট কুৱেশ্যন, ইয়াৰ কিছুমান যদি আমি পইণ্ট চাই লওঁ, ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ হ'লে তেওঁ কিছুমান গুণ হ'ব লাগিব। প্ৰথমটো হ'ব লাগিব তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব। দ্বিতীয়টো হ'ব লাগিব তেওঁ লোকসভাৰ সদস্য হ'বলৈ হ'লে যি গুণ থাকিব লাগে সেই গুণ ৰাষ্ট্ৰপতিৰ হ'ব লাগিব। এজন লোকসভাৰ প্ৰাৰ্থীৰ যিখিনি যোগ্যতা থাকে সেই যোগ্যতা ৰাষ্ট্ৰপতিৰ হ'ব লাগিব। আৰু তৃতীয়টো হ'ল তেওঁ কোনো ধৰণৰ চৰকাৰী চাকৰিৰ অধীনত হ'ব নোৱাৰি। নেক্সট কুৱেশ্যন, আজিৰ 4 নম্বৰ কুৱেশ্যন হ'ল, স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আৰু তেওঁ একেৰাহে দুবাৰকৈ ৰাষ্ট্ৰপতি হৈছিল।
যদি কুৱেশ্যনত সোধে স্বাধীন ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি কোন আছিল, উত্তৰ হ'ব ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। যদি কুৱেশ্যনত সোধে স্বাধীন ভাৰতৰ তৃতীয়জন ৰাষ্ট্ৰপতি, তেনেহ'লে হ'ব জাকিৰ হুছেইন। আৰু ফখৰুদ্দিন আলী আহমেদৰ যেতিয়া ৰাষ্ট্ৰপতি আছিল, সেই সময়ত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছিল 1975 চনত। এই পইণ্টখিনি নোট কৰি দিবা, ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, আজিৰ 5 নম্বৰ কুৱেশ্যন হ'ল, ভাৰতে ৰাষ্ট্ৰপতিৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা লৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ব্ৰিটেইনৰ সংবিধান। ভাৰতবৰ্ষই ৰাষ্ট্ৰপতিৰ ধাৰণাটো ব্ৰিটেইনৰ সংবিধানৰ পৰা লোৱা হৈছে। ভাৰতৰ ৰাষ্ট্ৰপতিৰ লগত ব্ৰিটেইনৰ ৰাণীৰ তুলনা কৰা হয়। নেক্সট কুৱেশ্যন, 6 নম্বৰ কুৱেশ্যন, ভাৰতৰ সংবিধানৰ মতে ভাৰতৰ প্ৰথমজন ব্যক্তি কোন হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ভাৰতৰ ৰাষ্ট্ৰপতি হ'ল ভাৰতৰ সংবিধানৰ মতে ভাৰতৰ প্ৰথমজন ব্যক্তি। যদি দ্বিতীয়জন সোধে তেনেহ'লে উত্তৰ হ'ব উপৰাষ্ট্ৰপতি। উপৰাষ্ট্ৰপতি হ'ব সংবিধানৰ মতে ভাৰতৰ দ্বিতীয়জন ব্যক্তি। নেক্সট কুৱেশ্যন, 7 নম্বৰ কুৱেশ্যনটো হ'ল, ভাৰতৰ ৰাষ্ট্ৰপতি কাৰ্যকাল কিমান বছৰ? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 5 বছৰ। তেওঁ নিজৰ কাৰ্যকাল 5 বছৰ। তেওঁ যদি তেওঁৰ পদত মহা অভিযোগ উত্থাপন নহয়, নাইবা তেওঁ নিজৰ পদত্যাগ নকৰে, নাইবা তেওঁৰ মৃত্যু নহয়, তেনেহ'লে তেওঁৰ কাৰ্যকাল 5 বছৰ। আৰু যদি তেওঁৰ মৃত্যু বা পদত্যাগ বা তেওঁৰ মহা অভিযোগ উত্থাপন হয়, তেনে ক্ষেত্ৰত উপৰাষ্ট্ৰপতিয়ে তেওঁৰ শাসন কৰিব যিমান সময়লৈকে ৰাষ্ট্ৰপতিৰ পুনৰ নিৰ্বাচন নহয়। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰপতিয়ে পদত্যাগ পত্ৰ দাখিল কৰে কাৰ ওচৰত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব উপৰাষ্ট্ৰপতিৰ ওচৰত ৰাষ্ট্ৰপতিয়ে পদত্যাগ পত্ৰ দাখিল কৰে। ইয়াৰ কিছুমান পইণ্ট আছে, সেই পইণ্টখিনি আমি চাই লওঁ। উপৰাষ্ট্ৰপতিয়ে পদত্যাগ পত্ৰ দাখিল কৰে ৰাষ্ট্ৰপতিৰ ওচৰত। ৰাষ্ট্ৰপতিয়ে পদত্যাগ পত্ৰ দাখিল কৰিব উপৰাষ্ট্ৰপতিৰ ওচৰত। যদি উপৰাষ্ট্ৰপতিয়ে পদত্যাগ পত্ৰ দাখিল কৰিবলগীয়া হয়, তেনেহ'লে তেওঁ ৰাষ্ট্ৰপতিৰ ওচৰত কৰে। ইজনে সিজনৰ ওচৰত কৰা দেখিবলৈ পোৱা যায়। ফাৰ্ষ্ট পইণ্টটো হ'ল। দ্বিতীয় পইণ্টটো চাওঁ আমি। ৰাষ্ট্ৰপতিৰ পদত্যাগৰ পাছত যিমান সময়লৈকে ৰাষ্ট্ৰপতিৰ পুনৰ নিৰ্বাচন নহয়, এই সময়খিনি উপৰাষ্ট্ৰপতিয়ে দেশৰ শাসন পৰিচালন কৰে। যদি সেই সময়ত উপৰাষ্ট্ৰপতিয়েও পদত্যাগ কৰে, তেনে ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ৰাষ্ট্ৰ পৰিচালন কৰিব। এই 3টা পইণ্ট গুৰুত্বপূৰ্ণ পইণ্ট হয়। নেক্সট কুৱেশ্যন, আজিৰ 9 নম্বৰটো কুৱেশ্যন হ'ল, ভাৰতৰ প্ৰধানমন্ত্ৰী কোনে নিযুক্তি দিয়ে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৰাষ্ট্ৰপতিয়ে। ৰাষ্ট্ৰপতিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ উপৰিও আন কিছুমান বিষয়াসকলক নিযুক্তি দিয়ে। সেইখিনি আমি চাওঁ। প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ সদস্যসকলক তেওঁ নিয়োগ কৰে। ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীক নিযুক্তি দিয়াৰ পিছত প্ৰধানমন্ত্ৰীৰ পৰামৰ্শৰ ভিত্তিত মন্ত্ৰী পৰিষদৰ আন সদস্যসকলক নিয়োগ কৰে। ৰাষ্ট্ৰপতিৰ দ্বিতীয় নিযুক্তি বুলি ক'লে ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। ইম্পৰ্টেণ্ট পইণ্ট হয়, কুৱেশ্যনত আহিছে বহুবাৰ এক্সামত এইটো কুৱেশ্যন আহিছে, ৰাজ্যপালক কোনে নিয়োগ কৰে? ৰাষ্ট্ৰপতিয়ে। এটৰ্নি জেনেৰেলক, UPSCৰ অধ্যক্ষ, কূটনৈতিক বিষয়া, সামৰিক বাহিনীৰ মুৰব্বীক তেওঁ নিয়োগ কৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক তেওঁ নিযুক্তি দিয়ে। নিৰ্বাচন আয়োগৰ মুখ্য আয়ুক্তক তেওঁ নিয়োগ কৰে। ইণ্টাৰ ষ্টেট কাউন্সিলৰ সদস্যকো তেওঁ নিয়োগ কৰে। এই গোটেইখিনি পইণ্ট ইম্পৰ্টেণ্ট হয়, কপিত নোট কৰি ল'বা। ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কিমান বাৰ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব কোনো সীমা নাই। এজন ৰাষ্ট্ৰপতি কিমান বাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব তাৰ কোনো সীমা নাই। সেই বিষয়ে সংবিধানত উল্লেখ আছে। এজন ৰাষ্ট্ৰপতি তেওঁৰ ইচ্ছামতে তেওঁ বাৰ বাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। নেক্সট কুৱেশ্যন, আজিৰ 11 নম্বৰটো কুৱেশ্যন হ'ল, ভাৰতৰ কাৰ্যবাহীৰ মুৰব্বী কোন? উত্তৰ হ'ব ভাৰতৰ ৰাষ্ট্ৰপতি। আৰ্টিকেল 53
বৰ্ণনা কৰা হৈছে যে ভাৰতৰ কাৰ্যবাহীৰ মুৰব্বী হ'ল ভাৰতৰ ৰাষ্ট্ৰপতি। যদি প্ৰকৃতি মুৰব্বী বুলি কোৱা হয় তেনেহলে আনচাৰ হ'ব প্ৰধানমন্ত্ৰী। প্ৰাকৃতিক মুৰব্বী বুলি সুধিলে প্ৰধানমন্ত্ৰী, যদি কাৰ্যবাহী মুৰব্বী কোৱা হয় তেনেহলে হ'ব ৰাষ্ট্ৰপতি। আজিৰ 12 নম্বৰ কুৱেশ্যনটো হ'ল সংসদৰ অধিৱেশনৰ আহ্বান আৰু স্থগিত ৰখাৰ অধিকাৰ কাৰ হাতত থাকে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৰাষ্ট্ৰপতিৰ হাতত। ৰাষ্ট্ৰপতিয়ে সংসদৰ আহ্বান আৰু স্থগিত ৰখাৰ অধিকাৰ তেওঁৰ হাতত আছে। লগতে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে লোকসভাক ভংগ কৰিব পাৰে। নেক্সট কুৱেশ্যন, 13 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত জৰুৰীকালীন ক্ষমতাৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আৰ্টিকেল 352ত ভাৰতৰ ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ভাৰতৰ ৰাষ্ট্ৰপতিক 3টা জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিব পাৰি। সেইখিনি হ'ল আমি চাই লওঁ। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন ক্ষমতাক 3টা ভাগত বিভক্ত কৰা হৈছে। প্ৰথমটো হ'ল জাতীয় জৰুৰীকালীন ক্ষমতা, আৰ্টিকেল 352ৰ ভিত্তিত কৰা হয়। বহিঃৰাষ্ট্ৰৰ আক্ৰমণ, এক্সাম্পল হিচাপে 1962 চনত যি ভাৰত চীনৰ মাজত যুদ্ধ হৈছিল, তেনে সময়ত প্ৰথমবাৰৰ বাবে জাতীয় জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰা হৈছিল। আভ্যন্তৰীণ জৰুৰীকালীন অৱস্থা দ্বিতীয়টো হ'ল আৰ্টিকেল 356ৰ ভিত্তিত ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিব পাৰে। কোনো এখন ৰাজ্য সংবিধান মানি নচলিলে তেনে ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে এনে জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰে। ৰাষ্ট্ৰপতিৰ তৃতীয়টো জৰুৰীকালীন ক্ষমতা হ'ল অৰ্থনৈতিক জৰুৰীকালীন ক্ষমতা, যি আৰ্টিকেল 360ৰ ভিত্তিত ৰাষ্ট্ৰপতিয়ে এই ক্ষমতা প্ৰয়োগ কৰে। অৰ্থনৈতিক সংকট দেখা দিলে তেনে জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰা হয়। বৰ্তমান সময়লৈকে ভাৰতত অৰ্থনৈতিক জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰা হোৱা নাই। নেক্সট কুৱেশ্যন, আজিৰ ক্লাছৰ 14 নম্বৰ কুৱেশ্যন হ'ল ভাৰতৰ সংবিধানত জৰুৰীকালীন ক্ষমতা ভাৰতে কোনখন দেশৰ সংবিধানৰ পৰা লৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব জাৰ্মানীৰ সংবিধানৰ পৰা ভাৰতে জৰুৰীকালীন ক্ষমতাৰ বিষয়টোক ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰিছে। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানৰ কোনটো পাৰ্টত ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতাৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব পাৰ্ট 18ত ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। নেক্সট কুৱেশ্যন, কাৰ পৰামৰ্শৰ ভিত্তিত ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰে? ইয়াত বহুৱে উত্তৰ দিব প্ৰধানমন্ত্ৰীৰ পৰামৰ্শৰ ভিত্তিত, কিন্তু এইটো ৰং হ'ব। প্ৰধানমন্ত্ৰীৰ পৰামৰ্শৰ ভিত্তিত নহয়। অপশ্যন 3টাৰ ভিতৰত উত্তৰ হ'ব মন্ত্ৰী পৰিষদৰ পৰামৰ্শৰ ভিত্তিত, লিখিত পৰামৰ্শৰ ভিত্তিত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিব। নেক্সট কুৱেশ্যন, বৰ্তমান সময়লৈ অসমত কিমান বাৰৰ বাবে আভ্যন্তৰীণ জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 4বাৰ। নেক্সট কুৱেশ্যন, ভাৰতত ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্যক ৰাজ্যসভালৈ মনোনীত কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 12জন সদস্যক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ মনোনীত কৰে। লোকসভাত 2জন আছিল যদিও 2020 চনৰ পাছৰ পৰা ৰাষ্ট্ৰপতিয়ে লোকসভাত মনোনীত কৰা 2জন সদস্যক বন্ধ কৰা হৈছে। 2020 চনৰ আগলৈকে ৰাষ্ট্ৰপতিয়ে 2জন সদস্যক লোকসভালৈ মনোনীত কৰিছিল যদিও বৰ্তমান সময়ত ৰাষ্ট্ৰপতিয়ে লোকসভাত 2জন সদস্যক মনোনীত নকৰে। কেৱল ৰাজ্যসভাত 12জন সদস্যক মনোনীত কৰে। নেক্সট কুৱেশ্যন, আজিৰ 19 নম্বৰটো কুৱেশ্যন হ'ল
ভাৰতৰ সংবিধানত উপৰাষ্ট্ৰপতিৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা ভাৰতে গ্ৰহণ কৰিছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আমেৰিকাৰ সংবিধানৰ পৰা ভাৰতে উপৰাষ্ট্ৰপতিৰ ধাৰণাটোক ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰিছে। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত উপৰাষ্ট্ৰপতিৰ বিষয়ে উল্লেখ আছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আৰ্টিকেল 63 উপৰাষ্ট্ৰপতিৰ বিষয় বৰ্ণনা কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 21, স্বাধীনতা লিখা আছে, স্বাধীন হ'ব। স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতিৰ নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আৰু তেওঁ একেৰাহে দুবাৰকৈ উপৰাষ্ট্ৰপতি হৈছিল। যদি কুৱেশ্যনত সোধে স্বাধীন ভাৰতৰ দ্বিতীয়জন উপৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ হ'ব জাকিৰ হুছেইন। যদি সোধে বৰ্তমানৰ উপৰাষ্ট্ৰপতি, উত্তৰ হ'ব জগদীশ ধনখড়। নেক্সট কুৱেশ্যন, আজিৰ 22 নম্বৰ কুৱেশ্যন, উপৰাষ্ট্ৰপতি কোনখন সদনৰ পৰামৰ্শৰ অধ্যক্ষ বুলি কোৱা হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৰাজ্যসভা, যাৰ কাৰণে তেওঁক ৰাজ্যসভাৰ এক্স অফিচিঅ চেয়াৰমেন বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ উপৰাষ্ট্ৰপতি হ'বলৈ হ'লে ন্যূনতম বয়স কিমান হ'ব লাগিব? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ল 35 বছৰ হ'ব লাগিব। ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ এইজ ছেইম হয়। নেক্সট কিছুমান আমি পইণ্ট চাই লওঁ। ভাৰতৰ উপৰাষ্ট্ৰপতি হ'বলৈ হ'লে তেওঁৰ কিছুমান গুণ হ'ল ভাৰতীয় নাগৰিক হ'ব লাগিব প্ৰথমটো, তেওঁ লাভজনিত কামৰ পৰা দূৰতো থাকিব লাগিব, ৰাজ্যসভাৰ সদস্য এজনৰ যি গুণ থাকিব লাগে এই গুণখিনি তেওঁৰ মাজত থাকিব লাগিব। বন্ধুসকল, আজি 23টা কুৱেশ্যন আনিছিলোঁ। আজিৰ এই ক্লাছটো কৰি কেনে লাগিল কমেণ্ট কৰি জনাবা, আৰু যদি কিবা ডাউট থাকে তেনেহ'লে কমেণ্ট কৰিবা। শেষতে এটা সৰু ৰিকুৱেষ্ট আছিল, এটা ক্লাছ কৰোঁতে বা এটা ভিডিঅ' বনাওঁতে আমাৰ বহু কষ্ট হয়, তাৰ বাবে এটা সৰু ৰিকুৱেষ্ট আছে, মোৰ ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ ইমানেই আছিল, থেংক ইউ। পুনৰ লগ পাম আমাৰ আন এটি ক্লাছত।